As question number 25, the Mount Everest is the example of which term? Mount Everest কি পদৰ উদাহৰণ? উত্তৰটো হ'ব A singular term একক পদ. Question number 26, who is the author of book Critique of Pure Reason? Pure Reason কিতাপখনৰ লিখক কোন? Immanuel Kant. Answer is B. Immanuel Kant. Question number 27. According to Neo-philosophy, there are dash kind of cause. ন্যায় দৰ্শন মতে dash প্ৰকাৰৰ কাৰণ আছে. উত্তৰটো হয় A 3. Question number 28. What is the theory that states there is nothing in the intellect which was not previously in the sense? যে বুদ্ধিত এনে কোনো উপাদান নাই যি পূৰ্বতে ইন্দ্ৰিয়ৰ প্ৰত্যক্ষত নাছিল. কোনটো মতবাদে এই কথাখিনি উল্লেখ কৰিছে? উত্তৰটো নেক্সট পেজত কৈছোঁ. এনচাৰ হ'ব ই বি ইম্প্ৰিচিজম অভিজ্ঞতাবাদ. 29. Dash is the logical ground of inference. অনুমানৰ তৰ্কীয় ভিত্তি হ'ল ডেছ. উত্তৰটো হ'ব বি ব্যাপ্তি. ব্যাপ্তি অনুমানৰ তৰ্কীয় ভিত্তি হয়. Question number 30. According to Dash, everything is mind dependent. Dash মতে সকলো বস্তু মনোনিৰপেক্ষ. উত্তৰটো হ'ব চি আইডিয়ালিজম. যে ভাববাদৰ মতে সকলো বস্তু মনোনিৰ্ভৰশীল. Question number 31. Who is the author of Sankhya philosophy? সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা কোন? এনচাৰটো ডি কপিলা. কপিল সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা আছিল. Question number 32. The four noble truth is includes in which philosophy? কোন দৰ্শনে চাৰিটা আৰ্য সত্যৰ অন্তৰ্ভুক্ত কৰিছে? উত্তৰটো হ'ব এ বুদ্ধ দৰ্শন. বুদ্ধিষ্ট ফিলচফি. বুদ্ধ দৰ্শন চাৰিটা আৰ্য সত্যৰ অন্তৰ্ভুক্ত কৰিছে.